হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া মই বনাবলৈ লৈছোঁ গোলাপ জামুন এক পাউডাৰ গাখীৰেৰে, একদম মানে ঘৰুৱা উপকৰণ কিছুমানেৰে। এয়া ঘিউ নাই মোৰ ওচৰত এতিয়া, যিহেতু মই পটকৈ বনাম বুলি ভাবিছোঁ, আনিবলৈও সময় নাই। সেইকাৰণে ইয়াতে মই ৰিফাইন অইল লৈ লৈছোঁ, এনেকুৱা 4 চামুচৰ 2 চামুচ দেখা পালেই। তাৰপিছতে ইয়াতে লৈছোঁ মই গাখীৰ আধা কাপ আৰু পাউডাৰ গাখীৰ 10 টকীয়া পেকেটৰ 2টা লৈছোঁ। যিহেতু পাউডাৰ গাখীৰেৰে বনাম, সেইকাৰণে ফেটটো দিবলৈ ইয়াতে মই কৰিছোঁ আৰু ৰিফাইন অইলটো লৈছোঁ। আপোনালোকে যদি ঘিউ লয়, ঘিউটো অলপ গলাই ল'ব, বাটাৰো ল'ব পাৰে, কোনো অসুবিধা নাই। ঘিউটো দিলে ফ্লেভাৰটো বেছি ভাল হয়। মোৰ ওচৰত নাই, মই ক'লোৱেই, সেইকাৰণে মই ল'ব নোৱাৰিলোঁ। তাৰপিছত এনেকৈ মিক্স কৰি ল'ম, এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি এনেকৈ মিক্স কৰা হৈ গ'লে তাৰপিছত মই এইটো কৰিম, মানে চাওক মই কি প্ৰচেছত বনাইছোঁ চাই থাকক। আৰু মই ইয়াতে ইণ্ডাকশ্যনটোৰ ওপৰতে বহুৱাই দিছোঁ। আপোনালোকে গেছৰ চৌকাতে ল'ব পাৰে, একো অসুবিধা নাই। ফ্লেমটো জাষ্ট কম কৰি ল'ব, নহ'লে তলৰ পৰা লাগি আহিব। আৰু অনবৰত লৰাই থাকিব গৰম হোৱাৰ পাছতে। মোৰ গৰম হৈ গ'ল, এতিয়া মই জাষ্ট লৰাই থাকিম, নহ'লে তলৰ পৰা লাগি আহিব, ক'লা হৈ যাব, মানে ভাল নহ'ব, একদমেই ভাল নহ'ব। গতিকে আপোনালোকে একদম মানে এনেকৈ অনবৰত লৰাই থাকিব লাগিব, যেতিয়ালৈকে বস্তুটো গোট খাই নাযায়। মানে যেনেকুৱা এটা মানে কোৱাণ্টিটি হ'ব লাগিব, সেইখিনিলৈকে নহ'লে লৰাই থাকিব লাগিব, নহ'লে বস্তুটো ভাল নহ'ব। চাওক মই কি ধৰণে লৰাই আছোঁ। এইটো মই ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, কিন্তু মই এনেকৈয়ে লৰাই আছিলোঁ। লৰাওঁতে এনেকুৱা এটা প্ৰচেছ যেতিয়া হৈ যাব, তাৰপিছতো কিন্তু আপোনালোকে নমাব নোৱাৰিব। আকৌ এনেকৈ লৰাই কৰিব লাগিব, এনেকৈ মেলি দিব লাগিব। যেতিয়া নিজে নিজে গোট খাই ওপৰলৈ উঠি আহিব, তেতিয়াহে ভাবিব যেনে বস্তুখিনি ৰেডি হৈ গ'ল গোলাপ জামুনৰ কাৰণে। এয়া চাওক মই কেনেকৈ মেলি এনেকৈ কৰি আছোঁ। ফ্লেমটো কমাই লৈছোঁ, 200ত দি লৈছোঁ। এয়া এতিয়া মোৰ প্ৰায় ৰেডি হৈয়ে আহিছে, যিহেতু তলত বগা বগা হৈ আহিছে, দেখা পাইছে। তলত বগা বগা হৈ অহালৈকে মানে এনেকৈ কৰি থাকিব লাগিব, আৰু পূৰা গোট খাই যোৱালৈকে। এতিয়া মোৰ খয়াখিনি ৰেডি হৈ গ'ল, ইনষ্টেণ্ট খয়া আৰু ঘৰত বনোৱা। আৰু এতিয়া এইখিনিৰে কেনেকৈ কি কৰিব লাগিব সেইখিনিও মই দেখুৱাই আছোঁ। এতিয়া নমায়ো অলপ লৰাই থাকিব লাগিব, নহ'লে আকৌ তলৰ পৰা অলপ ৰঙা হৈ অহাৰ মানে সম্ভাৱনা এটা থাকে। আৰু ৰঙা হৈ গ'লে যিহেতু ভাল নালাগে, সেইটো কাৰণে। এতিয়া সেইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, ইমান গৰমতে একো কৰিব নোৱাৰি। সেইকাৰণে ঠাণ্ডা হ'বলৈ দি ইয়াতে মই চেনি চিৰাপটো বনাই লৈছোঁ। চেনি চিৰাপটো বনাবলৈ ইয়াতে পানী লৈছোঁ আৰু চেনি। মিঠাটো নিজৰ মানে কিমানখিনি ঘন কৰিব, সেইটো নিজৰ অনুপাতে দিব মিঠা। মই বেছি ঘন নকৰোঁ, সেইকাৰণে অলপ কমেই দিছোঁ। এতিয়া ইয়াতে এটা ইলাচি গুটিও দি দিম ভাঙি। মই এটা দিছোঁ, আপোনালোকে 2-3টা দিবও পাৰে। আৰু যদি কেশৰ থাকে, অলপ 2-3টামান কেশৰ পেলাই দিব, তেতিয়া কালাৰটোও ভাল হ'ব, গোন্ধটো ভাল আহিব। মোৰ তাতে কেশৰ নাছিল, সেইকাৰণে মই দিব পৰা নাই। তো এইখিনি এতিয়া চেনি চিৰাপটো ৰেডি হৈ গ'লে, এতিয়া এইখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া হাতেৰে চুব পৰাকৈ চাওক। এতিয়া এইখিনি মই কেনেকৈ গোলাপ জামুন বনাবৰ কাৰণে দৈটো কেনেকৈ ৰেডি কৰোঁ, সেইখিনি ভালকৈ চাই লওক। প্ৰথমতে এনেকৈ মই এইখিনি মঠি ল'ম। এয়া প্ৰথমতে টানেই থাকিব, টান হোৱাৰ মানে টানেই থাকিব, কোনো কথা নাই। এতিয়া এইখিনি ভালকৈ মঠি ল'ব লাগিব। প্ৰথমতে একদম মানে যিমান পাৰে মঠি ল'ব, কাৰণ মঠাৰ ওপৰতে ডিপেণ্ড কৰে, যিমান মঠে সিমান ভাল হয়। তাৰপিছত এইটো মই 4 চামুচৰ এচামুচ ময়দা আৰু এচামুচ গাখীৰ ইয়াত এড কৰিছোঁ। এচামুচকৈ দিব, নহ'লে বেছি হয়তো পাতল হৈ যাব পাৰে। সেইকাৰণে এচামুচ দি পেলাই মই অলপ মঠি লৈছোঁ। আকৌ এচামুচ দিছোঁ ময়দা, মঠি ল'ম। আকৌ গাখীৰ লাগিলে দিম, মানে দৈটো আটা লাৰুতকৈ অলপ কোমল হ'ব লাগিব। আকৌ মই এতিয়া গাখীৰ দি লৈছোঁ এচামুচ, আকৌ মঠি ল'ম। এতিয়াহে পাৰফেক্ট হৈ গ'ল মোৰ দৈখিনি। চাওক এতিয়া আটা লাৰুটোৰ নিচিনা হৈ যাব। গাখীৰটো আপোনালোকৰ অনুপাতে দিব, কাৰণ চামুচ সৰু ডাঙৰ থাকে। আটা লাৰুটোতকৈ অলপ মানে কোমল কৰিব, তেতিয়াই হ'ব দৈটো ৰেডি। আৰু ভাল গোলাপ জামুনটো হ'বলৈ। তাৰপিছতে মই যিটো চাইজত বনাম, সেইটো তেনেকৈ চাইজটো ওলাই লৈছোঁ।
প্ৰথমতে অলপ সৰু সৰুকৈ চাইজটো ওলালে ভাল, কাৰণ ভজাৰ পিছত ই ডাঙৰ হ'ব আৰু চেনি চিৰাপত দিয়াৰ পিছত ডাবল হৈ যাবই, সেইকাৰণে চাইজটো সৰুৱে ল'ব। এয়া মই প্ৰথমতে হেঁচি এনেকৈ লাড়ুটো বনাই লৈছোঁ। লাড়ুটোৰ গাত যিহেতু কোনো ক্ৰেক নাই, গতিকে ই ৰেডি হৈ গ'ল। যদি ক্ৰেক থাকিলে হয় আকৌ অলপ গাখীৰ দি মঠিব লাগিলে হয়। যদি আপোনালোকৰ ক্ৰেক থাকে তেতিয়াহ'লে আৰু অকণমান গাখীৰ দি মঠি ল'ব, তেতিয়া ভাল হৈ যাব। আৰু তাৰপিছত বাকীখিনি লাড়ু মই এনেকৈ বনাই ল'ম। এনেকৈ দেখুওৱা ধৰণে প্ৰথমতে হেঁচি ল'ব, তাৰপাছতহে শ্বেপটো দিব গোল। হেঁচি দিলে ভিতৰত মানে ধুনীয়া হ'ব, আৰু তেতিয়াহে বুজা যাব যে বস্তুটো ভাল হৈছে নে নাই। প্ৰথমতে হেঁচি লাড়ুটো বনাই অকণমান ইয়াত কেক থকা নিচিনা লাগিছে, সেইখিনি মই আকৌ হাতেৰে মঠি লৈছোঁ, তাৰপিছত ঠিক হৈ গ'ল। এয়া এতিয়া এনেকৈ মই বাকী গোটেইখিনি বনাই ল'ম। চাওক যিকেইটা হয় আৰু চাইজৰ ওপৰত ডিপেণ্ড কৰে। মস্ত বনালে কেইটামান কম হ'ব আৰু সৰু সৰুকৈ বনালে বেছি হ'ব, এইটোৱেই। এতিয়া মোৰ লাড়ুখিনি বনাই ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীত তেল লৈ লৈছোঁ, ৰিফাইন অইল লৈ লৈছোঁ, যাতে গোলাপ জামুনখিনি ভালকৈ ডুব খাই ভাজা হয়, তেনেকৈ সেইখিনি হেৰিত ল'লেই হ'ব, সেইখিনি পৰিমাণত। এতিয়া মই আঙুলিটো চাওক ডুবাই দেখুৱাইছোঁ। এনেকুৱা গৰমতে যিহেতু মানে কুহুমীয়া গৰম এটা হয় যিটো কয়, তেনেকুৱা মই আঙুলিটো যাতে ডুবাব পাৰিছোঁ চাইছে, তেনেকুৱাতে গোলাপ জামুনখিনি দিব লাগিব। কাৰণ যদি গৰমত দি দিওঁ তেতিয়া বাহিৰৰ পৰা ফাটি মানে হৈ যাব, ভিতৰৰ পৰা কিন্তু বস্তুটো জুচি নহ'ব। চেনি চিৰাপটো ভালকৈ শুহি ল'ব নোৱাৰিব, তেনেকুৱা নহ'ব। সেইকাৰণে এনেকুৱা একদম ল' ফ্লেমতে দিব লাগিব। তো ইয়াত দিয়াৰ পাছত এতিয়ালৈকে চাওক কোনো ধৰণৰ হেৰি উঠা নাই, বাবলছ উঠা নাই। লাহে লাহে এটা দুটাকৈ উঠিবলৈ ধৰিছে। এইখিনি সময়লৈকে কিন্তু লৰাব নোৱাৰিব, লৰালে ইয়াৰ গাত মানে চিন হৈ যাব, ভাল নহ'ব। বাবলছখিনি অলপ ওলাই অহাৰ পাছত মই দেখুওৱা ধৰণৰ এনেকৈ ছাইডৰ পৰা তেলখিনিহে লৰাই দিব পাৰিব। ইয়াত ওপৰত তল কৰিব পাৰিব তেলখিনি লৰাৰ সহায়ত, যিহেতু চামুচটো বা হেতাখন যাতে ইহঁতৰ গাত নালাগে, গাত লাগিলে কিন্তু বেয়া হৈ যোৱাৰ এটা সম্ভাৱনা থাকে। চাওক মই ইয়াতে স্পীড কৰা নাই, কাৰণ এইখিনি কিন্তু মেইন হয় ভাজা প্ৰচেছখিনি। ভাজোতে যদি বেয়া হৈ যায় তেতিয়া কিন্তু ভাল নহ'ব, গোলাপ জামুনখিনি আপোনাৰ গোটেই মানে হেৰিটোৱে বেয়া হৈ যাব, গোটেই ৰেচিপিটোৱে বেয়া হৈ যাব। সেইকাৰণে এইখিনি স্পীড কৰা নাই, মই শ্ল'কৈ দিছোঁ যাতে আপোনালোকৰ চাবলৈ ভাল হয়। এতিয়ালৈকে কিন্তু মই ইহঁতৰ গাত চামুচটো টাচ কৰা নাই, জাষ্ট অইলখিনি লৰাইহে ইহঁতক লৰাই আছোঁ। এয়া চাওক এতিয়া ভালদৰে এইখিনি সময়ত কিন্তু মই ফ্লেমটো অকণমান সময়ৰ কাৰণে কম বেছি কৰা নাই, এইখিনি ফ্লেমতে আছিলে। এতিয়াহে তেলখিনি গৰম হৈছে আৰু ভালকৈ বাবলছখিনি আহিছে, সেইকাৰণে মই এতিয়া লৰাইছোঁ আৰু ইহঁতক মানে গোলাপ জামুনখিনিক লৰাইছোঁ। চাওক এতিয়া কিন্তু ডাঙৰ হ'বলৈ ধৰিছে গোলাপ জামুনখিনি। চেনি চিৰাপত দিয়াৰ পাছত ইহঁত আৰু বেছি ডাঙৰ হৈ যাব, সেইকাৰণে চাইজটো আপোনালোকে সেইটো অনুপাততে ৰাখিব, যিটো অনুপাতত আপোনালোকে মানে গোলাপ জামুনখিনি বিচাৰে। তো এয়া ভাজা হৈ গ'ল। মই অলপ ডিপ ভাল পাওঁ কালাৰটো, সেইকাৰণে মই আৰু অলপ ভাজিম, আপোনালোকে ইচ্ছা কৰিলে এইটো কালাৰতে নমাই দিব। মোৰ গোলাপ জামুন ভাজি হৈ গ'ল, আৰু এতিয়া নমাই মই তলত আৰু অলপ লৰাই ল'ম, তেলতে থৈ দিম যাতে ইয়াৰ কালাৰটো অলপ ডিপ হৈ যায়। চাওক মই তলত নমাই মানে গেছৰ চুকাটোৰ পৰা নমাই আকৌ অলপ দেৰি ৰাখিছোঁ তেলটোত, যাতে মানে ভাল হয় ইহঁতৰ, ভাল হয় মানে কি মই যেনেকুৱা বিচাৰোঁ তেনেকুৱা হয়। আৰু এতিয়া মই চেনি চিৰাপত দি দিছোঁ। যিহেতু মোৰ গোলাপ জামুন কম আছিল, সেইকাৰণে চিৰাপ মই বেছি ৰেডি কৰা নাই, আৰু এটা বহল বস্তুত লৈছোঁ, সেইকাৰণে ভালকৈ ডুব খোৱা নাই। কিন্তু মই এতিয়া ইয়াৰ পৰা অলপ লৰাই ইয়াতে গোলাপ জামুনখিনি,
তাৰপাছত মই বাতি এটাত কাঢ়ি ল'ম, দ বাতি এটাত, যাতে ইহঁত ভালকৈ ডুব খাই যায়, নহ'লে ইয়াত থ'লে চেনি পানীটো শুহিবলৈ অলপ অসুবিধা হ'ব। এজাক চেনি চিৰাপখিনি কিন্তু ইহঁতে শুহিবলৈ লৈছে। তাৰপাছত এইটো নেক্সট ডে ৰাতিপুৱা 4 ঘণ্টাৰ পাছতে কিন্তু গোলাপ জামুনখিনি খাব পৰা হৈ যাব। এচাক ভাঙি দেখুৱাইছোঁ ভিতৰলৈকে কেনেকুৱা চুজি হৈছে। এয়া দেখাতে গম পাইছে কিমান চফ্ট হৈছে। গোলাপ জামুনখিনি মই দেখুওৱা ধৰণে যদি বনাই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি, তেতিয়া কিন্তু খুব ভাল হ'ব। একদম দোকানত খোৱাৰ নিচিনা বনোৱা নিচিনা হ'ব। জাষ্ট প্ৰচেছখিনি ফ'ল' কৰিব লাগে, কাৰণ এটা যদি খেলি মেলি হৈ যায় তেতিয়া কিন্তু গোলাপ জামুনখিনি ভাল নহয়। একদমেই সহজ হয় বনাবলৈ, কিন্তু ষ্টেপ বাই ষ্টেপ অলপ ফ'ল' কৰিলেই হয়। 4 ঘণ্টাৰ পিছত কিন্তু ই খাবলৈ একদম ৰেডি। আৰু মই আজি ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে নিশ্চয় বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে। আজিলৈ ইয়াতে সামৰণি, লগ পাম আন এটা ব্লগত। তেতিয়ালৈ ভালে থাকিব, বাই বাই।